Hello, my dear students. Welcome to my YouTube channel. সকলোকে ডল এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানৰ অধ্যায় 3 মানৱ প্ৰজননৰ ঠাই পূৰণ কৰাৰ প্ৰশ্নবোৰ। প্ৰতিটো প্ৰশ্নৰ 1 নম্বৰকৈ আহে আৰু এইবিলাক প্ৰতি বছৰত আহি থাকে। গতিকে ভিডিওটো শেষলৈ চাবা, বহুত ইম্পৰ্টেণ্ট হৈ আছে আৰু কুৱেশ্যনবিলাক লিখি ৰাখিবা, বহুত কামত আহিব, ইয়াৰ পৰা কমন থাকিবই। বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, জনন কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক ড্যাশ বোলে? এইচএছ 2020 আহিছিল। উত্তৰটো হ'ব জনন কোষ গঠন। নেক্সট কুৱেশ্যন, স্তন্যপায়ীৰ শুক্ৰাশয়বোৰ উদৰ গহ্বৰৰ বাহিৰৰ চৰ্মকোঠালি এটাৰ ভিতৰত থাকে, যাক ড্যাশ বোলা হয়। এইচএছ 2017 আহিছিল। উত্তৰটো হ'ব শুক্ৰাশয় থলি। 3 নম্বৰ প্ৰশ্ন, বিশেষিত ফলিকুলৰ পৰা এটা ডিম্ব ওলাই অহা প্ৰক্ৰিয়াটোক ড্যাশ বোলে? এইচএছ 2012 আহিছিল, 2017 হৈছিল। উত্তৰটো হ'ব ডিম্বপাত। 4 নম্বৰ প্ৰশ্ন, স্ত্ৰী আৰু পুংজন কোষৰ মিলনক ড্যাশ বোলে? উত্তৰটো হ'ব নিষেচন। 5 নম্বৰ প্ৰশ্ন, যোজন কোষ বিভাজিত হৈ ড্যাশ গঠন কৰে যি পিছত জৰায়ুত সংস্থাপিত হয়? উত্তৰটো হ'ব মৰুলা। 6 নম্বৰ প্ৰশ্ন, ভ্ৰূণ আৰু মাতৃৰ জৰায়ুৰ মাজত সংযোগ স্থাপন কৰা গঠনটোক ড্যাশ বোলে? এইচএছ 2016 আহিছিল। উত্তৰটো হ'ব অমৰা। 7 নম্বৰ প্ৰশ্ন, ধ্বংস হোৱা কৰ্বাছ লুটিয়ামক ড্যাশ বোলে? উত্তৰটো হ'ব কৰ্বাছ এলবিকান। 8 নম্বৰ প্ৰশ্ন, স্ত্ৰীৰ ঋতুচক্ৰ বন্ধ হৈ যোৱাকে ড্যাশ বোলে? এইচএছ 2014 আহিছিল। উত্তৰটো হ'ব ৰজনিবৃত্তি। 9 নম্বৰ প্ৰশ্ন, শুক্ৰাণুৰ এক ক্ৰমোজোমৰ ড্যাশ পৰা উৎপত্তি হয়? এইচএছ 2015 আহিছিল, 2013 আহিছিল, 16 আহিছিল। গতিকে কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 2023 আহিব পাৰে। উত্তৰটো হ'ব গোলগী বডিৰ পৰা। 10 নম্বৰ প্ৰশ্ন, চাটলি কোষৰ কাম হ'ল ড্যাশ কোষ পুষ্টি যোগান ধৰা? এইচএছ 2018 আহিছিল। উত্তৰটো হ'ব শুক্ৰ কোষৰ পুষ্টি যোগান ধৰা। 11 নম্বৰ প্ৰশ্ন, ডিম্বাণুক্ষৰণ ড্যাশ হৰমনে প্ৰৰোচিত কৰে? এইচএছ 2012 আহিছিল। উত্তৰটো হ'ব লুটিনাইজিং হৰমন। 12 নম্বৰ প্ৰশ্ন, শুক্ৰাণু কোষৰ অগ্ৰভাগক ড্যাশ বুলি কোৱা হয়? এইচএছ 2019 আহিছিল। উত্তৰটো হ'ব এক ক্ৰমোজোম। 13 নম্বৰ প্ৰশ্ন, ৱাই ক্ৰমোজোমত থকা জিনসমূহক ড্যাশ বুলি কোৱা হয়? এইচএছ 2018 আহিছিল। উত্তৰটো হ'ব হলাড্ৰিক জিন। 14 নম্বৰ প্ৰশ্ন, পুং আৰু ইষ্ট্ৰজন কোষৰ কোষ কেন্দ্ৰৰ মিলনক ড্যাশ বোলে? উত্তৰটো হ'ব এম্ফিমিক্সিছ। 15 নম্বৰ প্ৰশ্ন, গৰ্ভধাৰণ পৰিচালনাৰ বাবে অমৰাৰ পৰা নিঃসৰিত হোৱা হৰমনবোৰ হ'ল ড্যাশ? এইটো নিটৰ 2018 আহিছিল। উত্তৰটো হ'ব HCG, HPL, প্ৰজেষ্ট্ৰজেন, ইষ্ট্ৰজেন। যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক দিবা, চেনেলটো সাবস্ক্রাইব কৰিব পাৰিবা।
আমাৰ এই চেনেলত প্ৰতিদিন এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰা হয়, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা।